নমস্কাৰ, দ্য আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথম প্ৰশ্ন হৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ নট এ মেম্বাৰ অফ দ্য ড্ৰাফটিং কমিটি। নিম্নলিখিত কোনজন ব্যক্তি সংবিধানৰ খচৰা সমিতিৰ সদস্য নাছিল? অপশ্যন এ কে এম মুন্সি, অপশ্যন বি সৈয়দ মহম্মদ ছাদুল্লাহ, অপশ্যন চি এন গোপালস্বামী আয়েংগাৰ, অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য টাৰ্ম অফ এ জাজ অফ দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ? আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকাল কিমান বছৰ? অপশ্যন এ 6 বছৰ, অপশ্যন বি 8 বছৰ, অপশ্যন চি 9 বছৰ, অপশ্যন ডি 5 বছৰ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 9 বছৰ। অপশ্যন চি ইজ কাৰেক্ট আনচাৰ। দ্য ষ্টাডি অফ ছইল ইজ ন'ন এজ মাটিৰ বিষয়ে অধ্যয়নক কি বুলি জনা যায়? অপশ্যন এ পেডলজি, অপশ্যন বি এপিকালচাৰ, অপশ্যন চি ডেম'গ্ৰাফি, অপশ্যন ডি কাৰ্ট'গ্ৰাফি। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেডলজি। অপশ্যন এ ইজ কাৰেক্ট আনচাৰ। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ পিকক? মৰা চৰাইৰ বৈজ্ঞানিক নাম কি? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেভোক্ৰিষ্টাটাছ। মানুহৰ চকু এটাৰ ওজন কিমান? হোৱাট ইজ দ্য ৱেইট অফ এ হিউমেন আই? অপশ্যন এ 12 গ্ৰাম, অপশ্যন বি 25 গ্ৰাম, অপশ্যন চি 10 গ্ৰাম, অপশ্যন ডি 7.5 গ্ৰাম। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 7.5 গ্ৰাম। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেইন অৰ্গেন অফ দ্য UN? নিম্নলিখিত কোনটো ৰাষ্ট্ৰসংঘৰ মূল অংগ নহয়? অপশ্যন এ সাধাৰণ সভা, অপশ্যন বি ইউনিচেফ, অপশ্যন চি নিৰাপত্তা পৰিষদ, অপশ্যন ডি সচিবালয়। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউনিচেফ। নেম দ্য প্লেচ হুৱেৰ চাৰ্চ ৱাজ এষ্টাব্লিছ ইন 1985। 1985 চনত চাৰ্চ নামৰ সংস্থানটি কোন ঠাইত গঠিত হৈছিল? অপশ্যন এ ঢাকা বাংলাদেশ, অপশ্যন বি নতুন দিল্লী ভাৰতবৰ্ষ, অপশ্যন চি কাঠমাণ্ডু নেপাল, অপশ্যন ডি কলম্বো আৰু শ্ৰীলংকা। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঢাকা বাংলাদেশ। অপশ্যন এ ইজ কাৰেক্ট আনচাৰ। দ্য হাইয়েষ্ট মাউণ্টেইন পিক কাঞ্চনজংঘা ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? ভাৰতৰ কোনখন ৰাজ্যত ভাৰতৰ সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা অৱস্থিত? অপশ্যন এ উত্তৰাখণ্ড, অপশ্যন বি পশ্চিমবংগ, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি ছিকিম। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ছিকিম। ছিকিমত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, দ্য ডিউৰেশ্যন অফ ডে এণ্ড নাইট আৰ ইকুৱেল অন? কোন তাৰিখত দিন আৰু ৰাতিৰ সময় সমান হয়? অপশ্যন এ 14 নৱেম্বৰ, অপশ্যন বি 4 জুলাই, অপশ্যন চি 14 আগষ্ট, অপশ্যন ডি 23 ছেপ্টেম্বৰ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 23 ছেপ্টেম্বৰ। অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ। হোৱাট ইজ দ্য ইউনিট অফ এষ্ট্ৰনমিকেল ডিষ্টেঞ্চ? মহাজাগতিক দূৰত্বৰ একক কি? অপশ্যন এ ওম, অপশ্যন বি আলোকবৰ্ষ, অপশ্যন চি কেলভিন, অপশ্যন ডি হাৰ্টছ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আলোকবৰ্ষ বা লাইট ইয়েৰ। অপশ্যন বি ইজ কাৰেক্ট আনচাৰ। হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজনৰ নাম কি? অপশ্যন এ কুলধৰ চলিহা, অপশ্যন বি লক্ষেশ্বৰ বৰুৱা, অপশ্যন চি দেৱেশ্বৰ শৰ্মা, অপশ্যন ডি বাবু বসন্ত কুমাৰ দাস। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাবু বসন্ত কুমাৰ দাস। দ্য অসমমালা স্কিম ইজ ৰিলেটেড টু? অসমমালা আঁচনি নিম্নলিখিত কিহৰ লগত জড়িত? অপশ্যন এ ৰাস্তা নিৰ্মাণ, অপশ্যন বি পৰ্যটনৰ বৃদ্ধি, অপশ্যন চি বিদ্যালয়ৰ আন্তঃগাঁথনি, অপশ্যন ডি স্বাস্থ্য খণ্ড। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাস্তা নিৰ্মাণ। অপশ্যন এ ইজ কাৰেক্ট আনচাৰ। হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান আৰ্টিফিচিয়েল ছেটেলাইট পুট ইন দ্য অৰ্বিট? প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কেতিয়া কক্ষপথত স্থাপন কৰা হৈছিল?
অপশ্যন এ 19 এপ্ৰিল 1985, অপশ্যন বি 19 এপ্ৰিল 1970, অপশ্যন চি 19 এপ্ৰিল 1975, অপশ্যন ডি 19 এপ্ৰিল 1992। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 19 এপ্ৰিল 1975। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী ব্যক্তিৰ জন্মদিন 29 আগষ্টৰ দিনটো প্ৰতি বছৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? অপশ্যন এ প্ৰীতি উষা, অপশ্যন বি মিলখা সিং, অপশ্যন চি ধ্যান চান্দ, অপশ্যন ডি শচীন তেণ্ডুলকাৰ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধ্যান চান্দ। দ্য এনচিয়েণ্ট নেম অফ হুইচ কাণ্ট্ৰি ইজ মেছোপটেমিয়া? কোনখন দেশৰ পুৰণি নাম মেছোপটেমিয়া? অপশ্যন এ টাইৱান, অপশ্যন বি জাপান, অপশ্যন চি ইৰাণ, অপশ্যন ডি ইৰাক। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইৰাক। ইৰাকৰ পুৰণি নাম মেছোপটেমিয়া। Who among the following Ahom king conducted the first organized population census? নিম্নলিখিত কোনজন আহোম ৰজাই পোনপ্ৰথমে সংঘবদ্ধভাৱে লোকপিয়ল অনুষ্ঠিত কৰিছিল? অপশ্যন এ চুকলেংমুং, অপশ্যন বি চুচেনফা, অপশ্যন চি চুহুংমুং, অপশ্যন ডি চুতামলা। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুহুংমুং। পৰৱৰ্তী প্ৰশ্ন, ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট মোৱামৰীয়া ৰিবেলিয়ন টুক প্লেচ? প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যন এ 1771, অপশ্যন বি 1777, অপশ্যন চি 1765, অপশ্যন ডি 1769। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1769। প্ৰাচীন অসমৰ যুদ্ধসমূহত কোনবিধ প্ৰাণী বহুলভাৱে ব্যৱহৃত হৈছিল? অপশ্যন এ ঘোঁৰা, অপশ্যন বি হাতী, অপশ্যন চি সিংহ, অপশ্যন ডি মহ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাতী। যুদ্ধসমূহত বিশেষকৈ হাতীৰ ব্যৱহাৰ হৈছিল। আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন, জিম কৰবেট নেশ্যনেল পাৰ্ক ৱাজ ফৰ্মাৰলি ন'ন এজ? জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বতে কি নামেৰে জনা গৈছিল? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেইলি ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন চি ইজ কাৰেক্ট এনচাৰ।